প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব। আমাৰ প্ৰায় 8ৰ পৰা 10,000 শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা প্ৰদৰ্শন কৰিব আৰু এই প্ৰদৰ্শন বা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীৰ 1 নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব। এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ, যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম, সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে 6,957 কোটি টকা অনুমোদন কৰিছে। ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অৱ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে। এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে, সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব। কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেঞ্চ। বোকাখাতৰ পৰা কলিয়াবৰ পাবলৈ যিহেতু কাজিৰঙাত স্পীড লিমিট আছে, এখন গাড়ী চলালে বা গাড়ী গ'লে ইট টেক্স 1 hours and 15 minutes। যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খোজে 1 ঘণ্টা 15 মিনিট লাগিব। এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাত যাব পাৰিম। ইয়াৰ ফলত যোৰহাট আৰু গুৱাহাটীৰ দূৰত্ব 4.5 ঘণ্টা 4 ঘণ্টালৈ হ্ৰাস পাব। ইয়াত আমি বহুতে অকল এলিভেটেড কৰিডৰ বুলি ভাবি আছোঁ, বাট এলিভেটেড কৰিডৰটোৱে ডিষ্টেঞ্চটো নোহোৱা কৰি পেলাব। কাৰণ এতিয়া আমি তলত যেতিয়া যাওঁ আমাৰ স্পীড লিমিট আছে 40 কিলোমিটাৰ। 40 কিলোমিটাৰৰ ওপৰত কোনো গাড়ী যাব নোৱাৰে। ওপৰেদি যোৱাৰ লগে লগে আমাৰ 34 কিলোমিটাৰ এলিভেটেড কৰিডৰ মেক্সিমাম 22 মিনিটছত আমি পাৰ হ'ব পাৰিম। কাৰণ গোটেই এলিভেটেড কৰিডৰত ক'তো জাংচন নাথাকে, সোঁৱে বাওঁৱে আমি যাব নোৱাৰোঁ, ই খালি ষ্ট্ৰেইট যাব আৰু মাজত কোনো ইণ্টাৰছেকশ্যন নাথাকে। আৰু যিহেতু মাজত ইণ্টাৰছেকশ্যন নাথাকে, গাড়ী একেবাৰে স্পীডত যাব পাৰিব। ডিব্ৰুগড় গুৱাহাটী, শিৱসাগৰ গুৱাহাটী, যোৰহাট গুৱাহাটীৰ মাজত ই ডিষ্টেঞ্চটো একেবাৰে কমাই দিব। বোকাখাতৰ পৰা ৰাতিপুৱা 7টা বজাত গুৱাহাটীলৈ আহিলে 10:30 বজাত গুৱাহাটী পাম। অফিচ কৰি 4টা বজাত আমি ঘূৰি গ'লে 7টা বজাত আমি বোকাখাত গৈ পাই যাম। যিটো ধৰণে এই গোটেই প্ৰজেক্টটোৱে আমাক সহায় কৰিব। আৰু আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট, অকল মাত্ৰ এটা ষ্ট্ৰেচৰ কাৰণে ইমান ডাঙৰ মেগা প্ৰজেক্ট, এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore, এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল। ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে, তেওঁলোক
গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হলে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি তলৰ ৰাস্তাটো বন্ধ নহয় আজি যেনেকৈ আছে তেনেকেই থাকিব খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব সি ওপৰ দি যাব বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে 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 যাব খোজে তাতো কোনো বাধা নাই ই বিকল্প ৰাস্তা হ'ব এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয় ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড যাতে মানুহে দুইটা ৰাস্তা ব্যৱহাৰ কৰি থাকিব পাৰে আজি আমি আৰু এটা অত্যন্ত আমাৰ বাবে আনন্দৰ খবৰ ভাৰতৰ প্ৰথম বন্দে ভাৰত স্লিপিং ট্ৰেইন যিখন শুই পেলাই যাব পাৰে বন্দে ভাৰত ট্ৰেইন কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব কিন্তু ক'ত চলিব বিটুইন গুৱাহাটী এণ্ড কলিকতা আমি গুৱাহাটীত থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কলিকতাৰ পৰা ইনগ্ৰেট কৰিব কিন্তু 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব নতুন ট্ৰেইন আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন এই দুইখন ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব অৰ্থাৎ দুটা দিনত আমি তিনিখন নতুন ট্ৰেইন আমি লাভ কৰিবলৈ সক্ষম হ'ম মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু সকলোকে বিশেষকৈ নীতিন গাডকাৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে আমি কেতিয়াও আশাও কৰা নাছিলোঁ যে এনেকৈ এলিভেটেড কৰিডৰ অসমত হ'ব পাৰে এই আৰু নেশ্যনেল ৱাইল্ড লাইফৰ বা এনেকুৱা পাৰ্কক বচাবৰ কাৰণে জীৱ জন্তুক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে ই এটা বিশাল প্ৰজেক্ট আৰু এনেকুৱা প্ৰজেক্ট হ'লে অসমেও 9% GSTও লগত লাভ কৰে ফৰেষ্ট ৰয়েলটিও লাভ কৰে আমাৰ ইকনমিটো বেনিফিট হয় মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কিবা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ